Hi guys, মই অনুস্মিতা মহচিলা আপোনালোক সকলোকে স্বাগতম জনালো আপোনালোকে কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে মই বাৰু ভালে আছো যেতে তাতে আকৌ আজি সোমবাৰ তেনেকে আজ যাব তামেশ্বৰ মন্দিৰত যাব কাৰণে ৰেডি হৈ মিলি ললো আৰু তাৰছত তেনেকে আজুগাৰ বিলাকো কৰি লৈছো মানে চাইছো আপোনালোককো অকমান দেখুৱাইছো তেনেকে গৈ আছো বেটাৰী গাড়ীত তেনেকে আমাৰ ইয়াৰ পৰা মা মই এনেকে গৈছো তাৰছত আকৌ তাৰ পৰা উঠিব মানুহ আছে বাৰু বেছিকে তেনেকে আহি গৈ পালো গৈ তাৰছত গৈ পোৱাৰ পিছত এনেকে অকমান মানে পইচা মানে দিছো আৰু তাৰছত এনেকে দি মিলি এনেকে ভিতৰত মা মই এনেকে সোমাই গৈছে তাৰছত এনেকে অকমান ভিডিও কৰিছো আপোনালোকক দেখুৱাইছো আৰু তাৰছত এনেকে গৈ আকৌ ভিতৰত চাকি প্লাক দি লৈছো মানে ভিতৰত যেহেতু এনেকে লাইন নাপাতিলেও হয় চাকি দিলে যেহেতু গাখীৰ ঢালিলেহে লাইন পাতিব লাগে তেনেকে চাকি দি ললো আমি মা মই দুজনীয়ে তেনেকে তাৰছত আকৌ মনিখানে কি নাম হিয়তেও আছিল মানে হিয়তেও দি ললে তাৰছত আকৌ আহি লাইনত ধৰিছো মানে একে ৰাস্তাৰ পৰা বুলি কলেও ভুল নাই মানে ইমানে দীঘল লাইন মানে কি কৰিব তেনেকে ধৰি ধৰি অৱশেষত আহি পালো বাৰু একদম ভৰি চৰি বিষ অৱস্থা নাই ঘৰত আহি মানে কি অৱস্থা হৈ গৈছে তেনেকে ইয়াত আকৌ ভুকে পিয়াহে এনেকে লাইন পাতিবলৈ অকমান কষ্ট হলে তথাপি কি কৰিব আৰু মন্দিৰত গলে হ'বই ন তেনেকে কষ্ট কৰিলেহে ফল পায় বুলি কয় যেহেতু তেনেকে ভিতৰ দিয়া মেলা হৈ গল তাৰপিছত হেনেকে আহি আকৌ নন্দী মহাৰাজক এনেকে ধুপচু লগালো তাৰছত কানতো কলো অকমান তাৰছত এনেকে কোৱাৰ পিছত আকৌ বাহিৰত আছে শিৱলিংগ তাতেও মানে অকমান ঢালিলো মানে ভিতৰত গাখীৰ ঢলা হ'ল তাৰপিছত বাহিৰত এনেকে পানীয়ে ঢলা হ'ল আৰু মানে যেহেতু তাতে গাখীৰ পানী এনেকে ঢালি থাকিব টাইমে নিমিলে ভিতৰত মানে বহুত মানুহ তেনেকে ইমান টাইম ৰৈ থাকিব নিদিয়ে তাৰপিছত এনেকে এয়া হৈ গল মানে সব কৰা তেনেকে ওলাই আহিলো আৰু সকলো কৰি মিলি তাৰপিছত আকৌ এয়া ঘৰত আহি কঁঠাল খোৱাত লাগি গৈছো ভাত চাত খোৱা নাই যেহেতু দিনটো তেনেকে আৰু আজিলৈ আহিছো বাই পিছত লগ পাইছো আপোনালোকক